মইনাহঁত, মই আজি সৰু কথা এটা ক'ম দেই তোমালোকক, অলপ হাঁহি উঠাকৈ তোমালোকে ভাল পাবা। যে এদিন এখন জোতাৰ দোকানলৈ এজনী ছোৱালী গ'ল, ধুনীয়া ছোৱালী। তাৰপাছতে ছোৱালীজনীয়ে এযোৰ চেণ্ডেল কিনিলে। চেণ্ডেলযোৰ কিনি তেওঁ গুচি আহিলে। তেওঁ বৰ ধুনীয়া ছোৱালী, গতিকে তাৰপাছত ছেলছমেন, দোকানখনততো দুজন মানুহ তোমালোকে জানাই, দোকানত সদায় দুজন মানুহ থাকেই। এজনক কোৱা হয় ছেলছমেন, অৰ্থাৎ তেওঁ বস্তু বেচে, আৰু এজন মেনেজাৰ যি হিচাপ নিকাচ কৰি ৰাখে। এতিয়া ছেলছমেনজনে জোতাযোৰ বেচি উঠি মেনেজাৰজনক ক'লে যে মই এযোৰ চেণ্ডেল বেচিছোঁ, দাম 1200 টকা। কৈছে হয় নেকি, ভাল কৰিলা বাৰু। কিন্তু ছেলছমেনজনে ক'লে কিন্তু ছাৰ, সেই ছোৱালীজনীয়ে চেণ্ডেলযোৰ বাকী কৰি দিছে। কিমান বাকী কৰিলে? কৈছে 200 টকা দিছে, 1000 টকা কালিলৈ দিব। তেওঁ কৈছে যে ইছৰাম, তুমি এইটো খুব বেয়া কাম কৰিলা, কাৰণ বাকী দিব নালাগিছিল। কোনো কাষ্টমাৰে বাকী নিলে, কিছুমান কাষ্টমাৰে বাকী কৰি নিলে বস্তু, পাছত আৰু কেতিয়াও পইচা দিবলৈ নাহে। এওঁ কৈছে আহিব ছাৰ, আহিব। কৈছে নহয় নাহে, তোমাক ঠগিলে আৰু এই 1000 টকা মোৰ এনেই গ'ল, কেতিয়াও নাহে। কৈছে নহয়, আহিব। কৈছে তুমি ইমান দৃঢ় কিয় আহিব? পইচা তেওঁ চেণ্ডেল পাই গ'ল, পইচা নিদিয়াকৈ 200 টকাতে পালে 1200 টকাৰ চেণ্ডেলযোৰ, ক'ত আহিব? কৈছে নহয়, আহিব ছাৰ, কাৰণ মই একেটা ভৰিৰে দুপাত চেণ্ডেল দি পঠাইছোঁ। তেতিয়া মেনেজাৰে ক'লে ধন্যবাদ, তোমাৰ চতুৰতাক মোৰ ভাল লাগিল। গতিকে ইয়াৰ পৰা আমি কি বুজিলোঁ যে বিদ্যাৰ লগত বুদ্ধিও লাগে। বিদ্যাৰ লগত বুদ্ধি হ'লে সোণত সুৱগা চৰে। এই কথাটো তোমালোকে সদায় মনত ৰাখিবা। এই বুদ্ধিটো নখটুৱালে মানুহক ঠগিব পাৰে।